অলপ ষ্টাইল কৰি লৈছোঁ হা। আজি ভাগিনজনীৰ জগমৰ ঘৰ উঠা 2টা নিয়ম পলা হৈছে, সেইটো কাৰণে আমি আহিলোঁ এয়া মাজুলী। তাৰপৰা মাজুলীলৈ আহি এতিয়া সেই নিয়ম কানুনবিলাকৰ মাজত সোমাই গৈছোঁ আৰু আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাই ৰাখোঁ বুলি ল'লোঁ। এয়া ভকত বৈষ্ণৱ পঢ়িছে, ভকত বৈষ্ণৱ পঢ়াৰ পাছত এতিয়া দৰা কইনাক মাতি কিনি সেয়া শুশ্ৰূষা কৰিব লৈছে। আমি গৈ পোৱাৰ আগত যথেষ্টখিনি নিয়ম আছিলে, সেইখিনি কৰা হ'লেই দৰা কইনা আহিলে। কইনা একদম মাজুলীৰ পৰা সুদূৰ দূৰলৈ নগাঁৱলৈ বুলি বিয়া সোমাইছে। ৰাতিপুৱা আহি পালেহি সিহঁতি, আমি ঘৰত থাকোঁতে সিহঁতি 7 বজামানতে আহি পালেহি। তাৰপৰা আহিলে তাত নিয়মখিনি সকলোখিনি কৰি মেলি আজৰি হ'ল। আমি প্ৰায় 9 বজামানত তাত গৈ মাজুলী গৈ পালোঁগৈ। মাজুলী গৈ পাই সেইখিনি নিয়ম হ'ল আৰু মই দেখা নাপালোঁ আৰু। তাৰপৰা এতিয়া বাকীখিনি নিয়মৰ প্ৰস্তুতিনো কেনেকৈ হয় ময়ো চাম, আপোনালোককো দেখাম মাজুলীৰ নিয়ম বুলি। সেইটো কাৰণে সৰু সুৰাকৈ ভিডিঅ' অলপ কৰি ৰাখি থৈছোঁ আৰু। স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ এটি নতুন ভিডিঅ' মাজলৈ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। মই ভালে আছোঁ, কুশলে আছোঁ। এয়া বিয়া খাই ফুৰিছোঁ দেখিছেই নহয় আৰু। তাৰপৰা আৰু যিসকলে মোৰ ইউটিউব চেনেলটো চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ অহাসকলে। আৰু যিসকলে ফেচবুকত চাই আছে প্ৰথমবাৰৰ বাবে, তেওঁলোকে মোৰ ফেচবুক পেজটো ফ'ল' কৰি যাব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি থৈ যাব। মাজুলীৰ নিয়মখিনি সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। এয়া এতিয়া নিয়ম কানুন কৰি থাকিবলৈ কাৰণে আকৌ কিবা এটা কাৰণত দৰা কইনাক পঠাই দিয়া হ'ল। তাৰপৰা সেইখিনি নিয়ম কৰি আছে ভকত বৈষ্ণৱে সকলো কথা। নগাঁও ৰাইজসকলৰ নিয়মখিনি আকৌ মাজুলী ৰাইজৰ নিয়মখিনি ভাগ বতৰা কথা বতৰা চলি আছে। এয়া দৰা কইনা আহিলে সেয়া শুশ্ৰূষা কৰি আছে, কৰি লৈছে। আপোনালোকে মোৰ ভিডিঅ'টো ক'ৰ পৰা চাইছে কমেণ্ট এটা কৰি জনাব হা। মই আজিলৈকে মোৰ ভিডিঅ' ক'ত প্ৰচাৰ হৈছে। প্ৰথমে সেয়া কৰিছিলে কইনাৰ মাক বাপেকে, তাৰপৰা মাজুলী মানুহ আৰু নগাঁও মানুহে সেয়া কৰিছিলে। এয়া নিয়মবিলাক দেখি আছে নহয় আপোনালোকে। ইহঁতৰ সেয়া কৰাৰ পিছতহে আহিব দৰা কইনাক সেয়া কৰা পাল। এয়া সেয়া অন্তৰ হ'বলৈ হৈছেগৈ আৰু এতিয়া আৰম্ভ হ'ব দৰা কইনা সেয়া কৰা কাম। তাৰপৰা আমাক এটা গিফ্ট দিছে, আমাক মান ধৰিছে, বায়েকহঁতে আহিছে সিহঁতৰ তাৰপৰা অহা মানুহবিলাকে। আৰু দৰা ভাগৰ বায়েকে আমাক মান ধৰিছে, যিহেতু আমি মামীয়েক হয়, মামীয়েক হোৱাৰ কাৰণে আমি ভাগিন বোলে মোমায়েকতকৈ ডাঙৰ, সেইটো কাৰণে বায়েকে আমাক সেয়া কৰিছে আৰু দৰা কইনাই বাকীখিনি সেয়া কৰিছে, যিহেতু ভাগিন হেনো মোমায়েকতকৈ ডাঙৰ। বাকীখিনি ভিডিঅ' চাই শেষলৈকে চাই কৰি থাকক আৰু ধন্যবাদ ইমান ধুনীয়া এটা আমাক উপহাৰ দিয়াৰ বাবে। তাৰ বাবে বহুত বহুত ধন্যবাদ তেতিয়া কৰা নহ'ল আৰু এতিয়ালৈকে আজি এই ভিডিঅ'টোৰ জৰিয়তে তোমাক ধন্যবাদটো কৰিছোঁ। যিহেতু ফোনত কথা পাতি থকা হৈছে, ফোনত কথা পাতি থাকোঁতেও কোৱা হ'ল যদিও আজি এই ভিডিঅ'টোৰ জৰিয়তে এইটোতে কৈ দিছোঁ আকৌ তোমাক ধন্যবাদ বুলি। তাৰপৰা এতিয়া আৰম্ভ হ'ল খোৱা বোৱা। এয়া হৈছে ভাত পিঠা আৰু দৈ গুড়, এয়া খাবলৈ আৰম্ভ কৰিছে। দৰা কইনা খাই আছে এইফালে আৰু বাকী আমি ৰাইজসকলেও খাই লৈছোঁ আৰু। তাৰপৰা ভাত পিঠা খোৱাৰ পিছত ওলাব ভাতৰ পৰ্বত দেখাই আছোঁ কি হৈ আছে। এয়া আমি সকলোৱে মিলি কিনি ভাত পিঠা খাই আছোঁ। আৰু এইবাৰ আহিছোঁ ৰিচিপশ্যনৰ একেবাৰে অন্তিম পৰ্যায়ত আহি পাইছোঁ, যাতে কোনো খাই থকা নাই, শেষ হ'ল তেতিয়া আহি পাইছোঁ। ইটো সিটো কামত ব্যস্ত থাকোঁতে আৰু আলহীৰ লগত অলপ কথা চথা পাতি থাকোঁতে সেই ৰিচিপশ্যনলৈ অহাই নহ'ল। আমি খোৱা বোৱা কৰিলোঁ ভিতৰতে খাই বৈ। এতিয়া এইখিনি ৰাইজে গাঁৱৰ ৰাইজ, সিহঁতৰ মাজুলীৰ ৰাইজ, সিহঁতি কথা পাতি আছে। তাৰপৰা এতিয়া নগাঁও ৰাইজ যাবলৈ বুলি ওলাইছে, যিহেতু থাকিব নাপায় জগৰমৰা বা ঘৰ ঠাত, সেইটো কাৰণে সকলোৱে যাবলৈ বুলি ওলাইছে। এয়া কইনা ওলাইছে, কিন্তু শেষত চাব কি হ'ব, কইনা দৰাৰ কি গতি হ'ব। সিহঁতি চবেই যাওঁ বুলি ওলাইছে আৰু চবৰে অকণমান দুখ লাগিছে আৰু, কিন্তু চবৰে এটা মনত ফূৰ্তি আছে, এইটো নিয়ম আছে যিহেতু, সেইটো কাৰণে গৈছে আৰু। আমি ভিতৰত চাহ বনাই আছিলোঁ, চাহ বনাৰ পৰা আহি এয়া দৰা কইনা যাব লৈছে বুলি ওলাই আহিছোঁ। আৰু এয়া ঘৰ ৰাইজবিলাক দেখিছে নহয়, বহি আছে একদম পূৰা। দৰা কইনা আহি পিনি আগতীয়াকৈ ৰখি আছে।
দৰা কইনাক উলিয়াই নিলে পদূলিৰ পৰা এটা নিয়ম আছে নহয় আগৰ দিনৰ পৰাই, যে দূৰণিবতীয়া হ'লে মানে দৰা কইনা বা ঘৰ অহা বৰযাত্ৰীসকলক ৰাখিব পৰা বুলি সেই নিয়মটো কৰিলে। তামোল পাণ এযোৰ লৈ দৰা কইনাকে আৰু বৰযাত্ৰীসকলক ঘৰলৈ বুলি উভতাই আনিব লৈছিলে, কিন্তু দৰা কইনাকে ৰখা হ'ল। বাকী বৰযাত্ৰীসকল গুচি গ'লগৈ, সিহঁতৰ নিজৰ নিজৰ কামৰ ব্যস্ততাৰ বাবে এদিনৰ কাৰণেহে আহিবলগীয়া হৈছিলে। দৰা কইনা হালে থাকিলে আৰু বাকী ৰাইজ গুচি গ'ল। এয়া মামীয়েকৰ, ডাঙৰ মামীয়েকৰ সেইটো কাম পৰিলে। ঘৰৰ গৃহস্থকে সেয়া শৰাইখন দিছে আৰু সেই শৰাইখন গ্ৰহণ কৰি দৰা কইনাক লৈ গুচি আহিলে ঘৰলৈ বুলি। দৰা কইনা দুদিনমান থাকিবলৈ বুলি অনুমতি বিচাৰিলে আৰু সেই অনুমতি দিয়া হ'ল আৰু সিহঁতি থাকিলে। আৰু এইটো নিয়ম থকাৰ কাৰণে খুব ভাল হ'ল। আজি তাই ঘৰত অলপ দিন থাকি যাব পৰাকৈ সুবিধা এটা পালে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। আকৌ এটা ভিডিঅ'ত নতুনকৈ লগ পাই আছোঁ। আজিলৈ আহিছোঁ, বাই। আৰু